এজন ফুটবলাৰৰ ছবি কিলিয়ান এমবাপে $570 কোটি 38 crore হল তাৰ কিমান এক বছৰৰ ইনকাম পইলা কই না তো ছোট তো সময় সেটা মানৰ ব্ৰাজিল দিব যি মানুহৰ নাম লৈ আজি মানুহে ইউনিভাৰ্চিটি বনাবলৈ আগবাঢ়ি আহিছে যি মানুহৰ নাম আছে বহুত আহিছে যি মানুহৰ মানে যি যদি ফিল হোৱা নাই তেতিয়াহ'লে আমাৰ এজন স্কলাৰ আছিল ইমাম গাজ্জালি বুলি কয় নাম শুনা পাইছে চাগে বহুতে ইমাম গাজ্জালি মানুহক মানে অন্তৰৰ তিনিটা ভাগত ভাগ ফাৰ্ষ্ট নহয় গোটেই ৱৰ্ল্ডৰ ভিতৰত হাইয়েষ্ট স্যালাৰি পোৱা মানুহ স্পৰ্টছত হ'ল কিলিয়ান এমবাপে তাৰ বছৰৰ ইনকাম কিমান শুনিব আমি এটা 230 জন গাৰ্জেন আছো এই 230 জন গাৰ্জেনৰ 14 গোষ্ঠী 1 বছৰ ইনকাম কৰিলেও তাৰ এক মাহৰ দৰমহা নহ'ব কথা শুনিছে দিয়া মই বুজাই দিওঁ আপোনালোকক তাৰ এক বছৰৰ ইনকাম হ'ল 570 কোটি 38 লাখ শুনিব নমস্কাৰ আজি আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুল খাৰুপেটিয়াৰ অধীনত আমাৰ দ্বিতীয় বৰ্ষ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ আৰু ক্লাছ 10ৰ ছাত্ৰসকলৰ পৰীক্ষাৰ উদ্দেশ্যে আগন্তুক 2025-26 বৰ্ষৰ পৰীক্ষাৰ উদ্দেশ্যে অভিভাৱকসকলক অকমান সতৰ্ক কৰিবৰ কাৰণত সজাগ কৰিবৰ কাৰণত এখন অভিভাৱক সন্মিলনৰ আয়োজন কৰা হৈছে এই উপলক্ষে আমি বিভিন্ন স্লাইডৰ জৰিয়তে প্ৰিন্সিপাল ছাৰে আমাৰ অধ্যক্ষ মহোদয়ে গোটেই অভিভাৱকসকলক বুজাই দিছে লগতে ছাত্ৰসকলে আগন্তুক 3 মাহত কেনে ধৰণে তেওঁলোকৰ পাঠদান চলাই যাব তাৰ প্ৰতি লক্ষ্য ৰাখি সময়ৰ সৎ ব্যৱহাৰ কৰি অভিভাৱকসকলে ছাত্ৰসকলক কেনেকৈ গাইড কৰিব কেনেকৈ চলাব সময়ৰ মূল্য সঠিকভাৱে কেনেকৈ প্ৰয়োগ কৰিব তাৰ প্ৰতি লক্ষ্য ৰাখি সুন্দৰভাৱে এক বহল দৃষ্টিভংগীৰে ছাৰে তেওঁলোকৰ সন্মুখত আলোকপাত কৰিছে গতিকে আমি ভাবিছোঁ অভিভাৱকসকলৰ লগতে এই পিপিটি প্ৰেজেণ্টেশ্যনৰ জৰিয়তে ছাত্ৰসকলো নিশ্চয় উপকৃত হ'ব আৰু অহা বৰ্ষত আমি বিগত বৰ্ষত যিদৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল আমি লাভ কৰিছোঁ তাৰ তুলনাত অহা বৰ্ষত আমি তাতকৈ আৰু উন্নত মানদণ্ডৰ ফলাফল পাম বুলি আশা কৰিছোঁ সংগতি ৰাখি জুবিন গাৰ্গৰ আমাৰ শ্ৰদ্ধাৰ হাৰ্টথ্ৰব যাক কয় শিল্পী জুবিন গাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বৰ কাৰণে সকলো ছাত্ৰৰ অভিভাৱকসকলক জনাই দিয়া হয় যাতে তেওঁৰ আদৰ্শ সৰুগত ৰাখি তেওঁৰ কৰ্মস্পৃহা আগত ৰাখি তেওঁলোকেও জীৱনৰ বাট বুলিব আৰু তেওঁলোকেও যাতে সমাজৰ হকে কিবা নহয় কিবা দি থৈ যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব এই সম্পৰ্কেও বিশদভাৱে ছাৰে অভিভাৱকসকলৰ আগত সন্মুখত উপস্থাপন কৰে